আৰু আচৰিত কথা এই গোটেই দালালি কাৰবাৰটোত মই মানে আজি শুনিলোঁ যে ইয়াতে আনকি কিছুমান চৰকাৰী বিষয়া নামিছে আৰু সেই চৰকাৰী বিষয়া এজনৰ মই শুনা মতে অভিযোগ মতে আৰু এইটো মই নাজানো কিমান দূৰ সঁচা, ইট ইজ টু বি এনকুৱায়াৰ্ড থৰলি, মুনীন্দ্ৰনাথ নাটে নে নাটে বুলি এজন অফিচাৰ, এই অফিচাৰজন প্ৰেজেণ্টলি এডিশ্যনেল ছেক্ৰেটাৰী হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ। হেল্থ আৰু ফেমিলি ৱেলফেয়াৰৰ অফিচাৰজনৰ মাটিৰ লগত কি সকাম? মানুহ আচৰিত হৈছে। তেওঁ মাটিৰ দালাল বেকক মাটি নি গোটেই কাৰবাৰটো কৰি আছে। AIDCক দিব নে প্ৰাইভেট পাৰ্টিক দিব? অৰ্থাৎ আমি কি দেখা পালোঁ, এতিয়া অসমীয়া থলুৱা খেতিয়কৰ মাটি বহিৰাগত বনিয়াৰ হস্তান্তৰ কৰাৰ যিটো মাৰাথন। দুচকীয়া বাহন আৰু পেট্ৰলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে নেকি আপোনাক? তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই। দুচকীয়া বাহনৰ মূল্যতকৈ 50% কম মূল্যত অথবা ছেকেণ্ড হেণ্ড দুচকীয়া বাহনৰ মূল্যত লাভ কৰিব জাপানৰ অত্যাধুনিক প্ৰযুক্তিৰে ভাৰতত নিৰ্মিত দুচকীয়া বাহন। শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণমুক্ত কমাকি কোম্পানীয়ে লৈ আহিছে দুচকীয়া বাইক আৰু স্কুটি। চাৰ্জিঙৰ বাবদ মাত্ৰ 10 টকা খৰচ কৰি আপুনি 55 কিলোমিটাৰৰ পৰা 322 কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰিব। লিথিয়াম বেটাৰী আৰু অধিক শক্তিশালী মটৰৰ সৈতে 3 বছৰৰ ৱাৰেণ্টি লাভ কৰিব কমাকি ব্ৰেণ্ডৰ বাইক আৰু স্কুটি। লগতে থাকিব আপোনাৰ ছেকেণ্ড হেণ্ড দুচকীয়া বাহনখন এক্সচেঞ্জ কৰাৰ সুবিধা, ফাইনেন্স আৰু ইঞ্চুৰেঞ্চৰ সুবিধা। ইয়াৰ উপৰিও গ্ৰাহকৰ বাবে আছে আকৰ্ষণীয় উপহাৰ। তেন্তে পলম নকৰি আজিয়ে যোগাযোগ কৰক সুমিত মটৰ্ছৰ লগত। স্থান ৰঙিয়াৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উদ্যানত অৱস্থিত তথা নলবাৰী অভিমুখী পথৰ দাঁতিত থকা গুৰু গোবিন্দ ধাবাৰ কাষত সুমিত মটৰ্ছত। যোগাযোগ নম্বৰ 7002293529। যিসকলে সস্তা, নিৰাপদ আৰু পৰিৱেশ অনুকূল দুচকীয়া বাহন বিচাৰিছে তেওঁলোকৰ বাবে এয়া এক সুবৰ্ণ সুযোগ। আজিয়ে যোগাযোগ কৰক আৰু নিজৰ নতুন ইলেক্ট্ৰিক বাহন লৈ আহক। সুমিত মটৰ্ছ, সস্তাত স্মাৰ্ট যাত্ৰাৰ নতুন ঠিকনা। দৌৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰি দিছে। সেই মাৰাথন দৌৰত এতিয়া 2 প্ৰতিদ্বন্দ্বী, একফালে যেনিবা আৰ্জেণ্টিনা আৰু স্পেইন, একফালে AIDC আৰু আনফালে প্ৰাইভেট পাৰ্টি, মাটিৰ দালাল। আৰু এই মাটিৰ দালালবিলাকৰ মানে সেনাপতি হৈ আছে একাংশ প্ৰশাসনিক বিষয়া, চৰকাৰী অফিচাৰ। আৰু তেনেকুৱা এজন অফিচাৰৰ নামটো বজাৰত চলি আছে, এইটো হ'ল মুনীন্দ্ৰনাথ নাটে। তো গতিকে মই এই কথাখিনি আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ যে এয়াই যদি হৈ থাকে তেনেহ'লে ৰঙিয়াত আচলতে একদম আক্ষৰিক অৰ্থত থলুৱা অসমীয়া মানুহৰ এক কথাও এগ্ৰিকালচাৰেল লেণ্ড নিজৰ হাতত নাথাকিব। কৃষকসকল সৰ্বাচ্যন্ত হ'ব। আমি জানো পুঁজিবাদৰ সনাতনী নিয়মটোৱেই হ'ল যে খেতিয়কক তাৰ মাটিৰ পৰা উচ্ছেদ কৰা। সি যাতে বাধ্য হয় বিনা পইচাত উদ্যোগিক পুঁজিপতিৰ ওচৰত, কৰ্পৰেটৰ ওচৰত তাৰ শ্ৰম বিক্ৰী কৰিব পাৰে, বিনা পইচাত শ্ৰমদান কৰিব পাৰে। তেনেকুৱা এটা পৰিস্থিতি যিকোনো পুঁজিতান্ত্ৰিক এটা ব্যৱস্থাত আমি দেখা পাওঁ। আৰু এই যে যিবোৰ মানুহ নামিছে এই গোটেই প্ৰক্ৰিয়াটোত, সেই প্ৰক্ৰিয়াটোত আনকি নেতৃত্ব লৈছে, মই আকৌ ৰিপিট কৰিছোঁ, একাংশ প্ৰশাসনিক বা চৰকাৰী বিষয়া আৰু তাত কিছু বহিৰাগত মানে ব্যৱসায়ী, বনিয়া। যেনেকৈ এজনৰ নাম অভিনন্দন কিবা কছলিৱাল নে কি তেওঁৰ নাম শুনি, তাৰপিছত আৰু এজন উঠিছে কিবা বিশ্বাস কছলিৱাল। গতিকে এই গোটেই কাৰবাৰটোত যিসকল চৰকাৰী বিষয়াৰ ওপৰত সন্দেহৰ আঙুলি তোৱা হৈছে, ৰাইজে আঙুলি তোৱাইছে, যিসকল বহিৰাগত বনিয়াৰ অভিনন্দন কাছলিৱালৰ দৰে
যিসকলৰ ওপৰত অভিযোগ উঠিছে এই গোটেই বিষয়টো চৰকাৰে উচ্চ পৰ্যায়ত তদন্ত কৰিব লাগে। এই যে বিশাল আয়তনৰ কৃষি ভূমি খণ্ডবোৰ অন্যায়ভাৱে হস্তান্তৰ হৈ আছে উদ্যোগিক ক্ষেত্ৰলৈ বা অন্য অবৈধ হেৰিলৈকে তো এই মাটিৰ মাত্ৰ 3-4খন গাঁৱত 358 বিঘা 4 কঠা 9.25 লেচা উদিয়ানা বৰকুকুৰীয়া আৰু বৰমপুৰ হাট বজালে এই 3খন গাঁও। আৰু এই যে বিশাল আয়তনৰ ভূমিখণ্ড ইয়াৰ পূৰ্বে 2025-ত 2022-ত এটা বেম্বু প্ৰকল্প কৰাৰ নামত অধিগ্ৰহণ কৰিব ওলাইছিল। তাৰ ৰাইজ আমি সকলোৱে ইয়াক প্ৰতিৰোধ কৰিলোঁ। সেই তেওঁলোকৰ গভৰ্ণমেণ্টৰ অৰ্ডাৰ স্থগিত হ'ল। এতিয়া নতুনকৈ আকৌ সেই মাটিখিনিতে আকৌ নতুন প্ৰকল্পৰ কাৰণে হস্তান্তৰৰ কাৰণে একফালে AIDC আৰু আনফালে প্ৰাইভেট পাৰ্টিবিলাক মাটিৰ দালালৰ যোগেদি চক্ৰান্ত চলি আছে। যিকোনো প্ৰকাৰে মাটিখিনি লৈ গৈ বহিৰাগত বনিয়াৰ হাতত গতাই দিয়া।